মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে। নমস্কাৰ, মই পবিত্ৰ। আকৌ এবাৰ মুখ মেলি বিষবাষ্প বিয়পাইছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। হাঁহিৰাণীয়ে বৰ্তমান সময়ত বুকু ফিন্দাই ফিন্দাই কথা ক'বলৈ আৰম্ভ কৰিছে, মোৰ স্বামী নিৰ্দোষী, মোৰ স্বামী নিৰ্দোষী। বৰ্তমান সময়ত এইগৰাকী মহিলাৰ ওপৰত একশ্যন লোৱাটো অতিকৈ প্ৰয়োজন, কাৰণ আইন এখনক তেখেতে অংগুষ্ঠ প্ৰদান কৰিছে, ন্যায়ালয়ক তেখেতে অৱমাননা কৰিছে, অপমান কৰিছে। অৰ্থাৎ কোনো এজন ব্যক্তিৰ যদি কোনো ধৰণৰ দুখ নাথাকে, গছত গৰু উঠাৰ দৰে, হুলুঙাই কাণ বিন্ধাৰ দৰে এই কথাবোৰ এই মানুহগৰাকীয়ে কিয় কৈ আছে? হত্যাকাৰীৰ দৰে, হত্যাৰ দৰে এটা অভিযোগত অভিযুক্ত হৈ আছে তেখেতৰ স্বামী, আৰু তাৰ পাছত ইমান কনফিডেণ্টলি কথাবোৰ এইকেইটা দিনত আপোনালোকে লক্ষ্য কৰিছেনে? মানুহগৰাকীৰ বডি লেংগুৱেজটো কেনেধৰণে বৰ্তমান কথা ক'বলৈ আৰম্ভ কৰিছে, যিটো সময়ত সমগ্ৰ অসমবাসী, সমগ্ৰ ভাৰতবাসী, সমগ্ৰ বিশ্বই য'লৈকে জুবিন গাৰ্গক বৰ্তমান প্ৰসাৰিত হৈ আছে, সকলো ম্ৰিয়মান ন্যায়ৰ অপেক্ষাত ৰখি আছে। ৰায়দান কি হ'ব তাৰ বাবে ৰখি আছে। অকল এই মানুহগৰাকীয়ে আছে কেৱল মাত্ৰ হত্যাকাৰী স্বামীক, হত্যাৰ অভিযোগত অভিযুক্ত স্বামীক বচাবলৈ দিনে ৰাতিয়ে টিফিন আৰু উকিলক পইচা খুৱাই খুৱাই তেখেতে যেনে তেনে ভাবিছে স্বামীক লৈ সুখৰ এখন সংসাৰ কৰিম। সেই যে মানুহগৰাকীৰ শিৰৰ সেন্দুৰকণ মচি পেলালি, সেই মানুহগৰাকীয়ে যে আজি দিন ৰাত একাকাৰ কৰি কেৱল মাত্ৰ সামাজিক মাধ্যমত কেৱল মাত্ৰ পোষ্ট দিয়াৰ বাহিৰে আৰু যে গত্যন্তৰ নাইকিয়া হৈছে, সেই মানুহগৰাকীৰ হৈ কি কৰিম? কিবা কৰিব পাৰিব নেকি এইগৰাকী মহিলাই? যি দাঁত খিলখিলাই হাঁহিছিল জুবিনদাৰ মৃত্যুৰ সময়ত, সকলোৱে সেই সময়ত কান্দি আছিল। কেঁচুৱা এটা সন্তানৰ পৰা একেবাৰে আশীৰ ঊৰ্ধৰ 100 ঊৰ্ধৰ মেডিকেলত থকা পেচেণ্টলৈকে কান্দিছিল। কোনে কন্দা নাছিল? আৰক্ষীৰ পৰা আদি কৰি সকলোৱে, কেৱল মাত্ৰ সকলোৰে চকুত চকুলো দেখিবলৈ পোৱা গৈছিল। কিন্তু এইগৰাকী মানুহে আছিল একমাত্ৰ যিগৰাকীয়ে হাঁহি আছিল। এই কুটিল হাঁহিটোৰ আঁৰতে আছিল বহুখিনি কথা। আজিৰ দিনটোত কৈছে আজি শ্যামকানু মহন্তৰ ৰায়দান দিয়াৰ কথা আছিলে, কিন্তু ৰায়ৰ বাবে উপস্থিত হৈ বৰ্তমান সময়ত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে নিৰ্দোষী মানুহ এজনক হেনো এনেই ভৰাই ৰাখিছে। শ্যামকানু মহন্ত জুবিন গাৰ্গৰ হত্যাকাৰী নহয়, আইন প্ৰশাসন বোলা বস্তুটো নাই, এনেই বৰ্তমান সময়ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এইসকলক ভৰাই ৰাখিছে জেলত। কিয়? আপোনাৰ দৰে নীলাজ, আপোনাৰ দৰে বিবেকহীন মানুহ হয়তো আৰু নাই। জুবিনদাই ন্যায় কিমান দূৰ পাব সেই কথাটো ক'ব নোৱাৰিম, কিন্তু হত্যাৰ দৰে অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ পত্নীৰ মুখত ইমান দম্ভালি মৰা কথা শোভা নাপায়। আৰু আপুনি যিটো বডি লেংগুৱেজত আপুনি কথাবোৰ কৈ আছে, হয়তো কিবা আপোনাৰ যি উচ্চ পৰ্যায়ৰ ব্যক্তিৰ সৈতে আপোনালোকৰ পৰিয়ালটো এনেও আগৰ পৰা অলপ হাত দীঘল মানুহৰ পৰিচায়ক ন, গতিকে আপোনাক হয়তো ভিতৰি কিবা এটা হিন্স আপোনালোকে পাইছে যে নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ 4টা দিন আছে, তাৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ কিবা নহয় কিবা এটাতো টোপ পাইছে। সেইবাবে আপোনালোকে ইমান কনফিডেণ্টত এনেকুৱা ধৰণৰ কথাবোৰ কৈ থাকিব পাৰিছে। ছিংগাপুৰত আপোনালোকে গৈ জুবিনক প্ৰতিষ্ঠা কৰিবলৈ গৈছিল, সেয়া প্ৰতিষ্ঠা কৰিলে জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গক সাগৰৰ মাজলৈ নি বিয়েৰ খুৱাই মেলি প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, সেয়া আছিল জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আপুনি প্ৰয়োজন নাই। জুবিন গাৰ্গ ইতিমধ্যে প্ৰচাৰৰ বাবে আমিবোৰ দৌৰি থাকোঁ, জুবিনক প্ৰচাৰৰ প্ৰয়োজন নাই। জুবিনে কাকো প্ৰচাৰ কৰিবলৈ দিয়া নাছিল। আপোনালোক দুজনে আছিল নেকি অসমত যে জুবিন দাক প্ৰচাৰ কৰিবলৈ শ্যামকানু মহন্ত আৰু এই অনিতা ডেকা মহন্তক ঠিকা দি থৈছিল যে ছিংগাপুৰত নি আমাৰ মৰমৰ শিল্পীজনক আপুনি প্ৰসাৰ প্ৰতিষ্ঠিত কৰিবগৈ? লাজ নালাগে আপোনালোকৰ? কেৱল মাত্ৰ মানুহজনক ব্যৱসায় ভিত্তিকভাৱে ব্যৱহাৰ কৰিলে, এটা প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰিলে, আৰু বৰ্তমান সময়ত ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে। জুবিন গাৰ্গক এটা প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰা শ্যামকানু মহন্ত আৰু অনিতা ডেকা মহন্তৰ এই দম্ভালি মৰা কথাবোৰ ভাল নালাগে। আৰু যি লাজ লাগিছে, ইমান নীলাজ আৰু বিবেকহীন যে এগৰাকী মহিলাই থাকিব পাৰে, এই কথাটো আজি প্ৰমাণ কৰিছে। এইগৰাকী মহিলাই ইমান দম্ভালি মাৰিছে, আইন প্ৰশাসন ন্যায়ালয় এই সকলোকে বিধ্যাংগুষ্ট প্ৰদৰ্শন কৰিছে এইগৰাকী মহিলাই। তেখেতে কৈছে বিনা দুখত হেনো কোনো দুখ নথকাকৈ শ্যামকানু মহন্তক জেলত ভৰাই ৰাখিছে, অমৃত প্ৰভাক ভৰাই ৰাখিছে, শ্যামকানুক ভৰাই ৰাখিছে, সিদ্ধাৰ্থক ভৰাই ৰাখিছে। ইমান নীলাজ কেনেকৈ হ'ব পাৰে? আজি শ্যামকানু মহন্তৰ ৰায়দান দিয়াৰ কথা আছিল, আৰু সাংবাদিকৰ আগত এইদৰে আহি বৰ্তমান সময়ত মন্তব্য কৰিছে নীলাজ এগৰাকী অনিতা ডেকা মহন্তই। জুবিনদাৰ মৃত্যুৰ সময়ত সমগ্ৰ
দেশ যি সময়ত ম্ৰিয়মান হৈ আছিল শোকত স্তব্ধ সকলোৰে চকুত চকুলো আছিল কেৱল মাত্ৰ এইগৰাকী মানুহে আছিল যিগৰাকীৰ মুখত হাঁহি আছিল এই কুটিল হাঁহিটোৰ আঁৰতে আছিল আটাইতকৈ ডাঙৰ ৰহস্যটো